মোৰ দোকানখন এখন পলাশ ফাৰ্মাচী মেৰাপানীত খোলা 3 মাহ আজি 2 দিন হৈছে আৰু ইয়াতে মই দৰৱৰ ব্যৱসায় কৰি আছোঁ মেৰাপানীত চিভিলৰ কাষতে আৰু ইয়াতে আপোনাৰ লাচি থানাৰ মানুহ বুলি কৈ মহম্মদ ৰাজা আহমেদ নামৰ এজন মানুহ যুৱকে মোক আজি 5-6 দিন ধৰি মোক ফোন কৰি আছে আৰু ফিজিক্যালি আহিও মোক লগ কৰি পেলাই পইচা 50,000 টকা ডিমান্ড কৰে আৰু মই পইচাটো মানে দিম বুলি কৈ পেলাই আজি মেৰাপানী থানাত যোৱাকালি এখন আজাহাৰ দিলোঁ। ইমানটো ব্যৱসায় কৰিলে ডিমান্ড কৰে কিয় কৰে কি কথা মই বিশেষ নাজানো, এনে আগতেও শুনি আছোঁ লাচি থানাই বহুত জেগাৰ পৰা পইচা ডিমান্ড কৰে আৰু আজি মোক 5 দিনৰ আগত ডিমান্ড কৰিছিলে আৰু মই তেখেতলোকক সময় লৈ পেলাই আজি দিম বুলি কৈছিলোঁ আৰু দিবলৈ তাৰপৰা থানাত মই জনোৱাত আজি DSP ছাৰ SC ছাৰ আৰু এডিশ্যনেল SP ছাৰ আহি পইচা দিয়া মুহূৰ্তত হাতে লোতে কাৰেক্ট কৰিছে আৰু অশেষ ধন্যবাদ জনাইছোঁ তেখেতলোকক আৰু লাচি থানাৰ নামত তেখেতলোকে মুছলিম মানুহ এজনে মোক আজি যুৱক এজনে বহুত দিনৰ পৰা মানে আজি 5 দিন ধৰি অশান্তি কৰি আছিলে। মোৰ দোকানখন এখন পলাশ ফাৰ্মাচী মেৰাপানীত খোলা 3 মাহ আজি 2 দিন হৈছে আৰু ইয়াতে মই দৰৱৰ ব্যৱসায় কৰি আছোঁ মেৰাপানীত চিভিলৰ কাষতে আৰু ইয়াতে আপোনাৰ লাচি থানাৰ মানুহ বুলি কৈ মহম্মদ ৰাজা আহমেদ নামৰ এজন মানুহ যুৱকে মোক আজি 5-6 দিন ধৰি মোক ফোন কৰি আছে আৰু ফিজিক্যালি আহিও মোক লগ কৰি পেলাই পইচা 50,000 টকা ডিমান্ড কৰে আৰু মই পইচাটো মানে দিম বুলি কৈ পেলাই আজি মেৰাপানী থানাত যোৱাকালি এখন আজাহাৰ দিলোঁ। ইমানটো ব্যৱসায় কৰিলে ডিমান্ড কৰে কিয় কৰে কি কথা মই বিশেষ নাজানো, এনে আগতেও শুনি আছোঁ লাচি থানাই বহুত জেগাৰ পৰা পইচা ডিমান্ড কৰে আৰু আজি মোক 5 দিনৰ আগত ডিমান্ড কৰিছিলে আৰু মই তেখেতলোকক সময় লৈ পেলাই আজি দিম বুলি কৈছিলোঁ আৰু দিবলৈ তাৰপৰা থানাত মই জনোৱাত আজি DSP ছাৰ SC ছাৰ আৰু এডিশ্যনেল SP ছাৰ আহি পইচা দিয়া মুহূৰ্তত হাতে লোতে কাৰেক্ট কৰিছে আৰু অশেষ ধন্যবাদ জনাইছোঁ তেখেতলোকক আৰু লাচি থানাৰ নামত তেখেতলোকে মুছলিম মানুহ এজনে মোক আজি যুৱক এজনে বহুত দিনৰ পৰা মানে আজি 5 দিন ধৰি অশান্তি কৰি আছিলে।